প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু কেইগৰাকীমান বিষয়ববীয়াৰ সদস্যই বিজেপিত যোগদান কৰা কাৰ্য সদৌসম ছাত্ৰ সন্থাৰ সত্তা আদৰ্শ আৰু দৰ্শনৰ বিশ্বাসঘাতকতা আৰু সদৌসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক মুখ্য উপদেষ্টা অৰ্থাৎ নেতৃত্বৰ সৈতে এই কথা আলোচনা কৰা বুলি কোৱা কথাটো এটা অদ্ভুত কথা, গোকাত মিছা আৰু এটা অবান্তৰ কথা। সদৌসম ছাত্ৰ সন্থা হ'ল ভাতৃত্ববোধ আৰু বুজাবুজিৰে পৰিচালনা হোৱা এটা সংগঠন। সদৌসম ছাত্ৰ সন্থাত সদায় বুজাবুজি আৰু ভাতৃত্ববোধেৰে এই সংগঠনটো পৰিচালনা হয় আৰু এই বুজাবুজি ভাতৃত্ববোধেৰে শক্তিশালীভাৱে ছাত্ৰ সন্থা পৰিচালনা হৈ আহিছে, হৈ থাকিব। আছুৰ 1% লোক প্ৰাক্তন লোক ৰাজনীতিলৈ যায়, 99% ক'ত আছে? এই ব্যাখ্যা মই দিলোঁৱেই। আৰু এই 99% সমাজৰ বিভিন্ন স্তৰত যি দক্ষতাৰে সফলতাৰে নেতৃত্ব দি আহিছে, এই ধাৰাটোকে আমি আগুৱাই লৈ যাম। আছুৰ পৰা আকৌ কোনোবা যাব নেকি বিজেপি কংগ্ৰেছলৈ বা ভৱিষ্যত দিনত এইদৰে বিশ্বাসঘাতকতা নকৰিবৰ বাবে কিবা টুইট কৰা হ'ব নেকি? মই খুব বিনয়েৰে মই এই কথাটো ক'লোৱেই যে দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি মই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে কাম কৰি যাম।